টিএনডি গুনিয়ালগুৰি সংযোগী পথ নিৰ্মাণত ঠিকাদাৰৰ দুৰ্নীতি যাতায়াতত ৰাইজে আৰু ছাত্ৰ-ছাত্ৰীয়ে জমৰ যাতনা ভোগ কৰি আহিছে দীৰ্ঘদিনীয়াভাৱে পত্ৰৰে অহা যোৱা কৰে 10ৰ পৰা 12খনকৈ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী 2022-23 বিত্তীয় বৰ্ষত পত্ৰৰ বাবে ধন আবণ্টন দিয়ে 2023 বৰ্ষত 30 এপ্ৰিলত কামৰ উদ্বোধন কৰে জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে কিন্তু আজিলৈকে পত্ৰৰ মেৰামতিৰ কামেই সম্পূৰ্ণ নহল ঠিকাদাৰ তপন হাজৰিকা আৰু বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ অভিযোগ এক্সকেভেটৰে সম্পূৰ্ণ পথটো ফালিচেৰি থৈ গুচি যায় যাৰ পৰিপ্ৰেক্ষিতত যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সৃষ্টি হৈছে আৰু সোনকালে পথছোৱা যাতায়াতৰ উপযোগী কৰি তোলাৰ দাবী জনাইছে ৰাইজে লগতে ঠিকাদাৰগৰাকীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিবলৈও মুখ্যমন্ত্ৰীলৈ আহ্বান ৰাইজৰ আজি আপোনালোকে ভালকৈ প্ৰত্যক্ষ কৰিছে যে এই ৰাস্তাৰ ওপৰেৰে বাইক চলাব পাৰি নে চাইকেল চলাব পাৰি নে খোজকাঢ়ি যাব পাৰি গতিকে ৰাইজৰ কিমানখিনি অসুবিধা হৈছে ইয়াৰ প্ৰত্যক্ষ সাক্ষী আপোনালোক গতিকে আমি দাবী জনাইছোঁ আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যে ইয়াত ঠিকাদাৰে যি হেমাহি কৰিছে আৰু ইয়াৰ লগত জড়িত যিসকল বিষয়া তেওঁলোকে হেমাহি কৰিছে কাৰণ আমি কোনো বিষয়াক এই ৰাস্তাৰ পৰিদৰ্শন কৰা আমি দেখিবলৈ পোৱা নাই গতিকে ইয়াত কি ন্যস্ত স্বাৰ্থ জড়িত হৈ আছে যে এই ৰাস্তাৰ ওপৰত ৰাস্তাৰ যিখিনি কাম হ'ব লাগিছিল সেইখিনি কিয় হোৱা নাই আজি 2 বছৰ হ'ল ৰাস্তা মাননীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াই উদ্বোধন কৰিছিলে কিন্তু বিধায়কৰ কি ভূমিকা সেইখিনিও আমি বুজি পোৱা নাই তেখেতকো দেখিছোঁ আমি নীৰৱ হৈ আছে ইতিমধ্যে ঠিকাদাৰ যিজন মূল ঠিকাদাৰ তপন হাজৰিকা তেখেত নিজেও এই ৰাস্তা চাবলৈ নাহে ৰাস্তাটো টেন্ডি চাৰিআলিৰ পৰা গুনিয়ালগুৰিলৈ সংযোগ হৈছে আৰু এই ৰাস্তাটো অত্যন্ত গুৰুত্বপূৰ্ণ ৰাস্তা আদিতপুৰ অঞ্চলৰ এইটো আপোনালোকে জানে আদিতপুৰ ক্ষুদ্ৰকুচি বালাগাঁও টেন্ডি এই বৃহত্তৰ অঞ্চল একেবাৰে কৃষি প্ৰধান অঞ্চল আৰু কৃষকসকলে ৰাস্তাৰে অহা যোৱাৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হৈছে আৰু কৃষকসকলৰ নিজৰ বস্তু সামগ্ৰী শস্য উৎপাদিত শস্য আদি লৈ যোৱাৰ ক্ষেত্ৰত অসুবিধা হৈছে ইয়াৰ উপৰিও গুৰুত্বপূৰ্ণ হ'ল যে চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিছে সেই স্কুটি এই ৰাস্তাৰে নচলে এই ৰাস্তাটো বিগত 5 বছৰে যাতায়াতৰ অনুপযোগী বৃদ্ধ মানুহসকলে ইয়াতে খোজকাঢ়িব নোৱাৰে চাইকেল লৈ যাব নোৱাৰে মটৰচাইকেলটো চলাব নোৱাৰি ইত্যাদি অসুবিধাৰ পৰি ৰাইজসকল জমৰ যাতনা ভুগিব লগা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ